মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি গতি বিষয়ক দ্বিতীয় অংশটো আলোচনা কৰিব ওলাইছোঁ। ইয়াৰ আগৰ ক্লাছটোত আমি দ্ৰুতি লৈ আলোচনা কৰিছিলোঁ। এতিয়া দ্ৰুতি আমি পাইছিলোঁ যে কিছুমান দ্ৰুতি কি হ'ব পাৰে, সুষম হ'ব পাৰে, কিছুমান দ্ৰুতি বিষম হ'ব পাৰে। দ্ৰুতি মানে কি আছিল? এক সময়ত অতিক্ৰম কৰা দূৰত্বকে দ্ৰুতি বুলি কোৱা হয়। মানে দূৰত্বক সময়ৰে হৰণ কৰি দিলে যিটো মান পায়। যেনে 5 মিনিটত এজন মানুহে 500 মিটাৰ গ'ল, তো দ্ৰুতি কিমান হ'ব? 500 মিটাৰ ডিভাইডেড বাই 500 মিটাৰ কিহেৰে হৰণ কৰিব লাগিব? 5 মিনিটেৰে। কিন্তু মনত ৰাখিবা, সময়ৰ একক এছা একক ছেকেণ্ড আৰু দূৰত্বৰ এছা একক মিটাৰ। গতিকে মিনিটটোক আমি কি কৰিব লাগিব? ছেকেণ্ডলৈ আনিব লাগিব। মিনিটটোক ছেকেণ্ডলৈ কেনেকৈ আনিবা কোৱা? মিনিটটোক ছেকেণ্ডলৈ আনিবলৈ হ'লে কি কৰিব লাগিব? 60ৰে পূৰণ কৰিব লাগিব। এক মিনিটত 60 ছেকেণ্ড। তো 5 মিনিটত কিমান হ'ব? 5 পূৰণ 60, অৰ্থাৎ 3 ছেকেণ্ড। তো এনেকৈ কৰিব লাগিব। বাৰু যি নহওক, এতিয়া আমি আজি আলোচনা কৰিম বিষম দ্ৰুতি মানে কি। যদি কোনো এটা গতিশীল বস্তুৱে সমান সময়ৰ ব্যৱধানত সমান সময় অতিক্ৰম নকৰে, তেন্তে সেই বস্তুটো দ্ৰুতি বিষম বুলি কোৱা হয়। আৰু সমান সময়ত সমান দূৰত্ব অতিক্ৰম কৰিলে সেই দ্ৰুতিক সুষম বুলি কোৱা হয়। সুষমৰ বিপৰীতটো বিষম। যেনে ৰাস্তাৰে গৈ থকা এখন গাড়ীৰ দ্ৰুতি। গাড়ীখনে মাজে মাজে কি কৰিব? স্পীডত যাব, অলপ পিছত আকৌ হয়তো লাহে যাব, আকৌ ব্ৰেক মাৰিব, আকৌ যাব। তাৰমানে তেওঁ সমান সময়ত সমান দূৰত্ব অতিক্ৰম কৰিব নোৱাৰে। যেনে ৰাস্তাৰে গৈ থকা এখন গাড়ীৰ দ্ৰুতি। এতিয়া ছবি এটা আঁকি বুজাই দিছোঁ চোৱা। ইয়াত 0ৰ পৰা আৰম্ভ হৈছে, 0 A B C D এইকেইটা বিন্দু। 0ৰ পৰা A লৈ 5 মিটাৰ গ'ল, Aৰ পৰা B লৈ কিমান গ'ল? 10 মিটাৰ, তাৰপিছত 7 মিটাৰ, তাৰপিছত 9 মিটাৰ। তো মানে কি হ'ল? প্ৰথম ছেকেণ্ড, দ্বিতীয় ছেকেণ্ড মই লিখি দিছোঁ। 1 ছেকেণ্ড, 2 ছেকেণ্ড, 3 ছেকেণ্ড, A B C এনেকৈ ডিত 4 ছেকেণ্ড হ'ব। কিন্তু 1 ছেকেণ্ডত প্ৰথমতে কিমান গ'ল? 5 মিটাৰ। দ্বিতীয় ছেকেণ্ডত কিমান গ'ল? 10 মিটাৰ। তৃতীয় ছেকেণ্ডত কিমান গ'ল? 7 মিটাৰ। তাৰমানে বেলেগ সময়ত বেলেগ দূৰত্ব অতিক্ৰম কৰিছে। এতিয়া গড় দ্ৰুতি মানে কি? বাছ চাইকেলেদি গতিশীল বস্তুৱে সুষম দ্ৰুতিৰে গতি নকৰে, অৰ্থাৎ বিষম দ্ৰুতিৰে গতি কৰে। তেনেকুৱা ক্ষেত্ৰত আমি গড় দ্ৰুতিৰ বিষয়ে প্ৰয়োজন অনুভৱ কৰোঁ। গড় দ্ৰুতিৰ কথাটো কিয় লাগে আমাক? কাৰণ সুষম দ্ৰুতিৰে হ'লেতো একে সময়তে সমান দূৰত্বতে গৈ থাকিব। কিন্তু বিষম দ্ৰুতি হ'লেতো সেইটো হ'ব নোৱাৰে। তেতিয়া বিষম দ্ৰুতি হ'লে কি হ'ব? বিষম দ্ৰুতি হ'লে আমি বুজাবলৈ গড় দ্ৰুতি লাগে। অৰ্থাৎ গাড়ী এখনৰ গতি, মানুহ এজনৰ গতিক আমি গড় দ্ৰুতিৰে বুজাওঁ। তেতিয়া গড় দ্ৰুতিৰ সংজ্ঞাটো কেনেকুৱা? মুঠ দূৰত্ব আৰু প্ৰয়োজনীয় মুঠ সময়ৰ অনুপাতক গড় দ্ৰুতি বোলে। গড় দ্ৰুতিৰ গাণিতিক ব্যাখ্যাটো এনেকুৱা: গড় দ্ৰুতি সমান অতিক্ৰম কৰা মুঠ দূৰত্ব হৰণ প্ৰয়োজনীয় সময়। তাৰপিছত আহিব মিটাৰ বাই ছেকেণ্ড। মিটাৰ কিমান হ'ব? মিটাৰটো কিহৰ একক? অতিক্ৰম কৰা দূৰত্বৰ একক। আৰু প্ৰয়োজনীয় সময়টো কিহৰ একক? ছেকেণ্ডৰ একক। মানে সময়ৰ একক কি? ছেকেণ্ড, আৰু দূৰত্বৰ একক মিটাৰ। এনেকৈ বুজিলে হ'ব। তাৰপিছত আৰু এটা দ্ৰুতিৰ প্ৰকাৰ আছে, এইটো তাৎক্ষণিক দ্ৰুতি। ইনষ্টেনিয়াছ স্পীড। কোনো এটা গতিশীল বস্তুৰ কোনো মুহূৰ্তৰ দ্ৰুতিক তাৎক্ষণিক দ্ৰুতি বোলে। গাড়ীত লগোৱা বা সংযোগ কৰা স্পীডোমিটাৰ নামৰ সঁজুলিটোৱে তাৎক্ষণিক দ্ৰুতি জোখিয়াত সহায় কৰে, বা সেই সঁজুলিটোৰে তাৎক্ষণিক দ্ৰুতি জুখিব পাৰে। ঠিক আছে, এইটো আমাৰ হৈ গ'ল। নেক্সট আমি এতিয়া যাওঁ তাৰপিছত কুৱেশ্যন এটা আছে চাবা। এজন মানুহে 14 মিটাৰ 4 ছেকেণ্ড সময়ত অতিক্ৰম কৰে আৰু অন্য 16 মিটাৰ 2 ছেকেণ্ডত অতিক্ৰম কৰে। মানে এজন মানুহে দুটা দূৰত্ব বেলেগ সময়ত অতিক্ৰম কৰে। প্ৰথম 14 মিটাৰ কৰে 4 ছেকেণ্ডত, দ্বিতীয় 16 মিটাৰ কৰে 2 ছেকেণ্ডত। মানুহজনৰ গড় দ্ৰুতি কিমান? গড় দ্ৰুতি উলিয়াবলৈ আমি কি মুঠ দূৰত্ব উলিয়াব লাগিব। প্ৰথম দূৰত্ব 14 মিটাৰ, দ্বিতীয় দূৰত্ব 16 মিটাৰ, যোগ কৰি দিয়া 30 মিটাৰ হ'ল। আকৌ প্ৰথম সময় 4 ছেকেণ্ড, দ্বিতীয় সময় 2 ছেকেণ্ড, কিমান হ'ল? 6 ছেকেণ্ড হ'ল। আমি জানো যে গড় দ্ৰুতি সমান কিমান? মুঠ দূৰত্ব বাই মুঠ সময়। গতিকে 30 মিটাৰক বাই 6 ছেকেণ্ডে হৰণ কৰিলে কিমান হ'ব? কাটি গ'লে 6 5 গুণ 30, 5 মিটাৰ প্ৰতি ছেকেণ্ড। এতিয়া দ্ৰুতিৰ একক আগতে কৈছোঁ মিটাৰ প্ৰতি ছেকেণ্ড। মিটাৰ প্ৰতি ছেকেণ্ডক কেনেকৈ লিখে? মিটাৰ ছেকেণ্ড টু দি পাৱাৰ -1 গণিতৰ এইটো আগতে কৈছোঁ আগৰ ক্লাছটোত। এইবাৰ আহি গ'ল বেগৰ কনচেপ্টটো কি চাবা। কোনো গতিশীল বস্তুৰ প্ৰতি একক সময়ত হোৱা সৰণক বস্তুটোৰ বেগ বোলে। মন দি চোৱা, দ্ৰুতি কি আছিল? কোনো গতিশীল বস্তুৰ প্ৰতি একক সময়ত অতিক্ৰম কৰা দূৰত্বকে
দ্ৰুতি বোলে এইবাৰ প্ৰতি একক সময়ত হোৱা হৰণ ইয়াত আগৰবাৰ কৈ আছে দূৰত্ব এইবাৰ কোৱা হৈছে হৰণ কিবা ধৰিব পাৰিছা তাৰমানে অতিক্ৰম কৰা দূৰত্বৰ বিষয়ে ব্যাখ্যা দিছিলোঁ অন্তিম আৰম্ভণি বিন্দু আৰু অন্তিম বিন্দুৰ মাজৰ মুঠ দূৰত্বকে কি বুলি কয় অতিক্ৰম কৰা দূৰত্ব বোলে আৰু হৰণ কি আছিল প্ৰাৰম্ভিক বিন্দু আৰু অন্তিম বিন্দুৰ মাজৰ নিম্নতম দূৰত্ব হৰণ বোলে এইটো সৰল ৰৈখিক হয় আৰু ইয়াৰ দিশ থাকে এতিয়া বেগৰ দিশ থাকে কিয় বেগৰ দিশ থাকে কাৰণ হৰণৰ দিশ থাকে মই লিখি দিছোঁ মোৰ দৰে পঢ়া বেগৰ দিশ থাকে কাৰণ হৰণৰ দিশ থাকে সেই এটা ভেক্টৰ ৰাখি এতিয়া বেগক আমি কেনেকৈ বুজাম হৰণ সময় সমান হৰণৰ একক মিটাৰ এম আৰু ছেকেণ্ডৰ একক এছ তাৰমানে মিটাৰ বাই ছেকেণ্ড আৰু লিখোঁতে আমি কেনেকৈ লিখোঁ মিটাৰ ছেকেণ্ড টু দি পাৱাৰ -1 দ্ৰুতিৰ এককো মিটাৰ ছেকেণ্ড টু দি পাৱাৰ -1 অ'কে এইবাৰ তাৰপিছৰ পাৰ্টটোত আহোঁ বেগৰ প্ৰকাৰটো চাওঁ আমি মই এইটো চিজিল কৰি লৈ আছোঁ অ'কে বেগৰ প্ৰকাৰ কি চাবা সুষম বেগ বা স্থিৰ বেগ ইয়াতে কেনেকুৱা হ'ব মই পঢ়ি দিছোঁ মোৰ লগত পঢ়িবা সমান সময়ৰ অন্তৰালত সমান পৰিমাণৰ হৰণ হ'লে কোনো এক নিৰ্দিষ্ট দিশত দেই ব্ৰেকেটত লিখি দিছোঁ যে প্ৰথমতে লিখিব পাৰা কোনো এক নিৰ্দিষ্ট দিশত সমান সময়ৰ অন্তৰালত সমান পৰিমাণৰ হৰণ হ'লে সুষম বেগ বুলি কোৱা হয় ইয়াতে মই কম্পাছডাল আঁকি দিছোঁ ডাইৰেকশ্যনৰ কাৰণে ইফালে নৰ্থ এণ্ড ইফালে চাউথ ইফালে ৱেষ্ট ইফালে ইষ্ট এতিয়া এখন গাড়ীয়ে এনেকৈ অতিক্ৰম কৰিছে কেনেকৈ অতিক্ৰম কৰিছে 6টা বজাত 7টা বজাত 8টা বজাত এইবিলাক সময়ৰ মাৰ্ক এতিয়া গাড়ীখনে 6টাৰ পৰা 7টালৈ 30 কিলোমিটাৰ 7টাৰ পৰা 8টালৈ 30 কিলোমিটাৰ তাৰপিছত 30 কিলোমিটাৰ তাৰপিছত 30 কিলোমিটাৰ দেখিলা তাৰমানে 1 ছেকেণ্ড সময়ত এক ঘণ্টা সময়ত 6টাৰ পৰা 7টালৈ কিমান দূৰত্ব 30 কিলোমিটাৰ অতিক্ৰম কৰিছে তো এইখিনিক আমি সুষম বেগ বুলি ক'ম কাৰণ সমান সময়ত কি কৰিছে সমান দূৰত্ব অতিক্ৰম কৰিছে বিষম বেগ কি ইয়াৰ ওলোটা যদি কোনো এটা গতিশীল বস্তুৱে সমান সময়ৰ অন্তৰালত কোনো এক নিৰ্দিষ্ট দিশত সমান হৰণ হয় বা অসমান হয় যদি কোনো এটা গতিশীল বস্তুৰ সমান সময়ৰ অন্তৰালত কোনো এক নিৰ্দিষ্ট দিশত অসমান হৰণ হয় অসমান মানে বেলেগ হৰণ হয় তেন্তে সেই বস্তুটোৰ বেগক আমি বিষম বেগ বুলি কওঁ কেনেকুৱা হ'ব উদাহৰণস্বৰূপে এখন উত্তৰ দিশলৈ গৈ থকা বাছৰ বেগ ওপৰৰ পৰা পেলাই দিয়া এটা শিলৰ বেগ ওপৰলৈ উলম্বভাৱে দলিয়াই দিয়া শিল এটাৰ বেগ এটা বৃত্তাকাৰ পথত কৰা বস্তু এটাৰ বেগ যেনে ফেন এখনৰ বেগ ফেনখনে ঘূৰণীয়াকৈ ঘূৰে নে নুঘূৰে তাৰপিছত গড় বেগৰ কনচেপ্টটো কি চাবা মুঠ হৰণ আৰু মুঠ সময়ৰ অনুপাতক গড় বেগ বোলে তাৰমানে মুঠ হৰণ যিমান হয় মানুহ এজনে 1 ঘণ্টা যাত্ৰা কৰোঁতে একে সমান পৰিমাণৰ হৰণ নহ'ব পাৰে তো টোটেল হৰণটোক আমি টোটেল সময়ৰ হৰণ কৰিলে আমি কি পাম আমি পাম গড় বেগ পাম ওকে ইয়াৰ পিছত আমি আছিল ইয়াৰ পিছত আমাৰ আছিল বস্তু এটাৰ মই এইটো এডজাষ্ট কৰি লৈছোঁ ওকে এনেকৈ নহয় আৰু ঠিক আছে বাৰু এনেকৈ পঢ়ি যাওঁ যে বস্তু এটাৰ বেগ 3 ধৰণে সলনি কৰিব পাৰি এতিয়া এটা আমি ইম্পৰ্টেণ্ট কথা আলোচনা কৰিছোঁ বস্তু এটাৰ বেগ 3 ধৰণে সলনি কৰিব পাৰি দিশ একেৰাশী কিন্তু দ্ৰুতিৰ পৰিৱৰ্তন কৰি ওকে আৰু কেনেকৈ পাৰি দিশৰ সলনি কৰি কিন্তু দ্ৰুতি একেৰাশী আমি জানো যে বেগ মানে কি হৰণৰ সময় দিশ একেৰাশী দ্ৰুতিৰ পৰিৱৰ্তন কৰি ইম্পৰ্টেণ্ট নাম্বাৰ 2 দিশৰ সলনি কৰি কিন্তু দ্ৰুতি একেৰাশী নাম্বাৰ 3 দিশ আৰু দ্ৰুতি দুটাই একেলগে এতিয়া উদাহৰণ 1 নম্বৰ পইণ্টৰ উদাহৰণ কি হ'ব দিশ একেৰাশী কিন্তু দ্ৰুতিৰ পৰিৱৰ্তন কৰি ওপৰৰ পৰা পেলাই দিয়া শিল এটা যিটো বেগ হ'ব সেইটো 1 নম্বৰৰ উদাহৰণ হ'ব শিলটো কি হ'ব প্ৰতি মুহূৰ্ততে তাৰ দ্ৰুতিটো বাঢ়ি থাকিব কাৰণ পৃথিৱীৰ মাধ্যাকৰ্ষণ শক্তি তাক আকৰ্ষণ কৰি থাকিব প্ৰতি মুহূৰ্ততে কিন্তু তাৰ দিশ একে থাকিব কাৰণ ই তলমুৱাকৈ পৰিব আৰু উলম্বভাৱে পৰিব সৰল ৰৈখিকভাৱে পৰিব মানে ৰেখাডালৰ দৰে পৰিব বেকা বেকিকৈ নপৰে শিলটো চিধাকৈ পৰে নাম্বাৰ 2
বৃত্তাকাৰ পথত ঘূৰি থকা ফেন এখনৰ বেগ ফেনখনে কি হ'ব দ্ৰুতি একে থাকে একে স্পীডত ঘূৰি থাকে কিন্তু তাৰ প্ৰতি মুহূৰ্তত দিশ সলনি হৈ থাকে সেইকাৰণে এইটো 2 নম্বৰৰ 3 নম্বৰটো কি দিশ আৰু দ্ৰুতি দুটাই সলনি হয় যেনে একা বেকা পথেৰে গতি কৰা গাড়ী এখনৰ গতি তাৰপিছত দ্ৰুতি আৰু বেগৰ পাৰ্থক্যটো কি চাবা প্ৰথমটো কি দিবা পাৰ্থক্য সংজ্ঞা লিখিবা সংজ্ঞা মানে গম পাইছা সূত্ৰটো লিখিবা দ্ৰুতি কাক বোলে প্ৰতি একক সময়ত অতিক্ৰম কৰা দূৰত্বক দ্ৰুতি বোলে আৰু প্ৰতি একক বেগ কাক বোলে প্ৰতি একক সময়ত হোৱা সৰণক বেগ বোলে এই সংজ্ঞাটো আগতে পাইছা নাম্বাৰ 2 এটা স্কেলাৰ ৰাশি দুটি স্কেলাৰ ৰাশি বেগ এটা ভেক্টৰ ৰাশি নাম্বাৰ 3 ই সদায় ধনাত্মক হ'ব দ্ৰুতি বেগ ধনাত্মক হ'ব পাৰে ঋণাত্মক হ'ব পাৰে আৰু তাৰ পিছত চাবা এটা ইম্পৰ্টেণ্ট পইণ্ট এডাল সৰল ৰেখাত অৰ্থাৎ সৰল ৰৈখিক পথত একে দিশত গতি কৰা বস্তু এটা দ্ৰুতি আৰু বেগ একে বা সমান এইটো এটা পৰীক্ষাত প্ৰশ্ন হয় যে কেতিয়া দ্ৰুতি আৰু বেগ সমান হ'ব তোমালোকে লিখিব লাগিব যে এডাল সৰল ৰেখাত অৰ্থাৎ সৰল ৰৈখিক পথত একে দিশত গতি কৰা বস্তু এটা দ্ৰুতি আৰু বেগ সদায় একে হয় ওকে এইটো হৈ গ'ল তাৰ পিছত আমাৰ আছে নেক্সট পেজলৈ আমি যাওঁ দেই ওকে এইবাৰ আহি গ'ল গ্ৰাফ বা লেখৰ বিষয়ে আমি আলোচনা কৰিম এটা গতিশীল বস্তুৰ বিষয়ে ভালদৰে বুজিবলৈ গ্ৰাফৰ ব্যৱহাৰ বৰ ভাল বা উপযোগী গ্ৰাফ মানে লেখ চিত্ৰ কেনেকুৱা কথা এটা গতিশীল বস্তুৱে সময়ৰ ওপৰত নিৰ্ভৰশীল আৰু সময় স্বাধীন কথাখিনি বুজিব ট্ৰাই কৰিবা পদাৰ্থ বিজ্ঞানৰ এইটো এটা বৰ ধুনীয়া কনচেপ্ট এটা গতিশীল বস্তুৱে গতি কৰা বুলি ক'লে আমি সদায় সময়ৰ লগত তুলনা কৰি কওঁ হয়নে নহয় যে 5 মিনিট আগতে বস্তুটো ক'ত আছিল এতিয়া ক'ত আছে এটা পৰুৱাই সাপোজ মাটিত লাহে লাহে গৈ আছে পৰুৱাটোক আমি কিয় ক'ম যে পৰুৱাটো 10 ছেকেণ্ড আগতে য'ত আছিল 10 ছেকেণ্ড পিছত বেলেগত আছে দ্যাট মিন্স হি ইজ মুভিং এইটো গতি কৰি আছে এতিয়া সময়টো কিন্তু স্বাধীন হি কাৰো লগত নিৰ্ভৰ নকৰে কিন্তু গতিটো সময়ৰ ওপৰত নিৰ্ভৰশীল এতিয়া সময়টো নিৰ্ভৰশীল হ'ল সময়টো স্বাধীন হ'ল আৰু যিটো গতিশীল বস্তু যিটো বেগ সেইটো কি হ'ল সময়ৰ ওপৰত নিৰ্ভৰশীল তাৰমানে গতিটো এতিয়া বেগ মানে কি সৰণৰ সময় আৰু দ্ৰুতি মানে কি দূৰত্ব হৰণৰ সময় দেখিছানে দুটাতে সময়ে আমাক লাগিবই এতিয়া তাৰ পিছত চাবা এটা স্বাধীন ৰাশিৰ সৈতে নিৰ্ভৰশীল আন এটা নিৰ্ভৰশীল ৰাশিৰ সম্পৰ্ক বা সলনি হোৱা বুজাবলৈ গ্ৰাফৰ ব্যৱহাৰ কৰা এইটো এটা ফাণ্ডামেণ্টেল পইণ্ট এইটো একদম ইম্পৰ্টেণ্ট পইণ্ট তাৰমানে স্বাধীন ৰাশি এটাৰ লগত আন এটা যদি নিৰ্ভৰশীল ৰাশি থাকে দুইটাক আমি গ্ৰাফৰত বুজাব পাৰোঁ এতিয়া কেনেকৈ চাবা সুষম সময় আৰু দূৰত্বৰ গ্ৰাফ এই গ্ৰাফত বা লেখত কোনো এটা গতিশীল বস্তুৱে অতিক্ৰম কৰা দূৰত্ব y অক্ষত মনত ৰাখিবা দূৰত্বটো y অক্ষত আৰু বস্তুটোৱে সেই দূৰত্ব অতিক্ৰম কৰিবলৈ লোৱা প্ৰয়োজনীয় সময় x অক্ষৰ দ্বাৰা প্ৰকাশ কৰা তোমালোকে x আৰু y অক্ষৰ কনচেপ্টটো জানা অলপ পিছত মই ফটো ছবি আঁকি থৈছোঁ তোমালোকে দেখা পাবা এইটো চাবা এতিয়া স্থিৰ বস্তু এটাৰ দূৰত্ব সময় লেখ বা গ্ৰাফ দূৰত্ব সময় মাজৰ সম্পৰ্কটো আমি লেখ বা গ্ৰাফত কম এটা স্থিৰ বিন্দুৰ দৰে যি সময়তে নিজৰ অৱস্থান সলনি নকৰে ভেৰি ভেৰি ইম্পৰ্টেণ্ট পইণ্ট স্থিৰ বস্তু মানে তুমি ধৰা কিতাপ এখন টেবুলত থৈ দিছা স্থিৰ যিমান সময় গ'লেও সি তাৰ দূৰত্বটো একে থাকিব অৰ্থাৎ টেবুলৰ ওপৰতে থাকিব গতিকে আমি তাক কি বুলি ক'ম স্থিৰ বুলি ক'ম সি সময় পাৰ হৈ যাব দূৰত্ব সলনি নকৰে বা অৱস্থান সলনি নকৰে সেয়েহে এটা স্থিৰ বস্তুৰ বাবে দূৰত্ব সময়ৰ লেখ সময় বুজোৱা x অক্ষৰ সমান্তৰাল হ'ব সময় বুজোৱা x অক্ষৰ সমান্তৰাল হ'ব তোমালোকে ছবিটো চালে গম পাবা ছবিটোত কি আছে চোৱা এইটো ছবি চোৱা স্থিৰ বস্তু এটা দূৰত্ব সময় লেখ কি দিছোঁ মই চোৱা এইডাল হ'ল x অক্ষ এইডাল আনুভূমিক সময় ছেকেণ্ডত লিখিছোঁ এইটো y অক্ষ উলম্ব অক্ষ কাৰচিন ওপৰৰ ফালে দিছোঁ ইফালে কাৰচিনডাল দিয়া নাই দি ল'বা এইটো দূৰত্ব মিটাৰত কোৱা আছে এইটো সময়বিলাক 1 ছেকেণ্ড 2 ছেকেণ্ড 3 ছেকেণ্ড 4 ছেকেণ্ড দূৰত্ব 1 মিটাৰ 2 মিটাৰ এনেকৈ গুচি গৈছে 3 মিটাৰ দূৰত্বত চাপোজ এটা বস্তু আছে বস্তুটো ক'ত আছে 0ৰ পৰা মানে এই 0 বিন্দুৰ পৰা 3 মিটাৰ দূৰত্বত এটা বস্তু আছে
এতিয়া বস্তুটো যিমান সময় পাৰ হৈ গৈ থাকিব 1 মিনিট 2 মিনিট 1 ছেকেণ্ড 2 ছেকেণ্ড 10 ছেকেণ্ড এনেকৈ সময় পাৰ হৈ গৈ থাকিব কিন্তু বস্তুটো য'তে আছে তাতে থাকিব তাৰ ফলত কি হ'ব বস্তুটো এটা পইণ্টতে থাকিব গতিকে আমি তাক লগাই দিলে এডাল ৰেখা পাম সিধা সৰল ৰেখা পাম আৰু এডাল কাৰ সমান্তৰাল হ'ব সময়ৰ অক্ষৰ সমান্তৰাল হ'ব 2 নম্বৰ পইণ্টটো চোৱা সুষম গতিৰ বাবে দূৰত্ব সময় লেখ সুষম গতিৰ বাবে দূৰত্ব সময় লেখ সমান সময়ৰ অন্তৰালত সমান দূৰত্ব অতিক্ৰম কৰিলে সেই গতিক সুষম গতি বোলে ইয়াত মই ছবি কি দিছোঁ চোৱা ইয়াতে সময়টো x অক্ষ আৰু দূৰত্বটো y অক্ষ দূৰত্ব মিটাৰত কৈছোঁ 2 3 4 1 2 3 4 2 ৰ পৰা আৰম্ভ কৰিছোঁ ইয়াতে 1 2 কৰিছোঁ তাৰমানে 2 মিটাৰ 4 মিটাৰ এনেকৈ বাঢ়ি গৈছে 2 2 কে 0 ৰ পৰা 2 2 ৰ পৰা 4 এনেকৈ আৰু ইয়াতে 0 1 2 3 এনেকৈ পাৰ হৈ গৈছে এতিয়া চোৱা 1 ছেকেণ্ডত 2 মিটাৰ 2 ছেকেণ্ডত 4 মিটাৰ 3 ছেকেণ্ডত 6 মিটাৰ সমান দূৰত্ব অতিক্ৰম কৰিছে বুজিব পাৰিছা মানে 1 ছেকেণ্ডত 2 মিটাৰ দ্বিতীয় 2 ছেকেণ্ডত আকৌ 2 মিটাৰ 2 2 4 হ'ল আকৌ তৃতীয়ত কিমান হ'ব 4 2 6 এনেকৈ আগবাঢ়ি গৈছে 2 মিটাৰ গতিকে ইহঁতৰ কেনেকুৱা হ'ল এডাল সৰল ৰেখা হ'ল এইটো তলত লিখি দিছোঁ মই সুষম গতিৰ দূৰত্ব সময় লেখ এডাল সৰল ৰেখা হ'ব এতিয়া 3 নম্বৰ পইণ্টটো চোৱা বিষম গতিৰ বাবে দূৰত্ব সময় লেখ বিষম গতি মানে জানা নহয় সমান সময়ৰ অন্তৰালত সমান দূৰত্ব অতিক্ৰম নকৰিলে সেই গতিক বিষম গতি বোলে বিষম গতি দুই প্ৰকাৰৰ যেতিয়া গতিশীল বস্তুৰ দ্ৰুতি সময়ৰ সৈতে বৃদ্ধি হয় বিষম গতি দুই প্ৰকাৰৰ যেতিয়া গতিশীল বস্তুৰ দ্ৰুতি সময়ৰ সৈতে বৃদ্ধি হয় এটো হ'ব বিষম গতিৰ প্ৰথম প্ৰকাৰ তাৰ পিছত মই দিছোঁ যেনেটো চাবা যেনে এখন ৰেলগাড়ীয়ে প্লেটফৰ্ম এৰি আগবাঢ়ে যেতিয়া প্লেটফৰ্মৰ পৰা ওলাই গুচি গ'ল তেতিয়া ৰেলগাড়ীখনৰ দ্ৰুতি সময়ৰ সৈতে বৃদ্ধি হয় তেতিয়া একক সময়ত ৰেলগাড়ীখনে অধিক পৰিমাণৰ দূৰত্ব অতিক্ৰম কৰিবলৈ সক্ষম হয় কাৰণ তাৰ দ্ৰুতিটো কি বাঢ়ি থাকে স্পীডটো বাঢ়ি থাকে ধৰা ঘৰৰ পৰা ওলাই তুমি চাইকেল চলাই কৰবালৈ ওলাই আহিলা তুমি কি কৰিবা চলাওঁতে লাহে চলাবা আৰু যিমানে ওলাই আহিবা সিমানে বাঢ়ি থাকিবা বাইক এখন চলালে স্কুটি চলালে একে হয় ট্ৰেইনৰ উদাহৰণটো দিবলৈ ভাল কিয় ট্ৰেইনখনে লাহে পৰা বেছি গতি কৰে মানে ধীৰ অৱস্থাৰ পৰা ই লাহে বেছি স্পীডত গতি কৰে গতিকে ইয়াৰ এইবাৰ কেনেকুৱা হৈছে চোৱা 1 ছেকেণ্ড 2 ছেকেণ্ড 3 ছেকেণ্ড এডাল সময় অক্ষ আৰু দূৰত্ব অক্ষ 2 4 6 8 এতিয়া প্ৰথম ছেকেণ্ডত কিমান গ'ল 1 মিটাৰ গ'ল 2 আৰু 0 ৰ মাজত অৰ্থাৎ 1 2 ছেকেণ্ডত কিমান গ'ল বা চোৱা 2 আৰু 4 ৰ মাজত 3 তাৰমানে এইবাৰ কি 2 মিটাৰ বাঢ়ি গ'ল 1 2 3 হ'ল হয়নে এইবাৰ 3 নম্বৰ ছেকেণ্ডত কিমান হ'ল 6 3 3 6 আকৌ বাঢ়ি গ'ল 3 মিটাৰ বাঢ়ি গ'ল এনেকৈ সময়টো বাঢ়ি আছে আৰু দূৰত্বটো কি আছে বাঢ়ি আছে তো এনেকৈ এইটো কৈছিলোঁ মই বিষম গতিৰ যে সময়ৰ সৈতে দ্ৰুতি কি হয় অধিক হয় সো এইটো হ'ব কেনেকুৱা ওপৰৰ ফালে ক্ৰমান্বয়ে বেকা হৈ যোৱা এডাল ৰেখা বক্ৰৰেখা তাৰপিছত নেক্সটটো চোৱা বিষম গতিৰ দ্বিতীয় প্ৰকাৰ যেতিয়া কোনো গতিশীল বস্তুৰ দ্ৰুতি সময়ৰ সৈতে হ্ৰাস পায় যেনে এখন ৰেলগাড়ীয়ে যেতিয়া প্লেটফৰ্মৰ ওচৰ চাপে তেতিয়া সময়ৰ লগে লগে ইয়াৰ দ্ৰুতি কমে যেনে ব্ৰেক মাৰে ৰেলগাড়ীখনে তেতিয়া লাহে কমিব তেতিয়া ৰেলগাড়ীখনে একক সময়ত অতিক্ৰম কৰা কম দূৰত্বৰ পৰিমাণ কম মানে কম সময়ত কি কৰিব একক সময়ত কি কৰিব কম দূৰত্ব অতিক্ৰম কৰিব ওকে ইয়াৰ গ্ৰাফডাল কেনেকুৱা হ'ব চাবা দেই ইয়াৰ গ্ৰাফডাল কেনেকুৱা হ'ব আগতে আছিল তলৰ পৰা ওপৰলৈ এবাৰ তলৰ পৰা ওপৰলৈ গৈ আকৌ বেকা হৈ আছে মন কৰিছা কিয় হৈছে চোৱা ইয়াতে এইটো সময় 1 2 3 4 এইবিলাক ওপৰৰ ফালে সময় দূৰত্ব মিটাৰত সময়টো ছেকেণ্ডত আছে মই সময় লিখি দিয়া নাই 1 2 যে প্ৰথম ছেকেণ্ডত কিমান গ'ল 10 মিটাৰ ব্ৰেক মাৰিলে গাড়ীখনে দ্বিতীয় ছেকেণ্ডত কিমান 16 মিটাৰ তাৰমানে 4 মিটাৰ হ'ল মাত্ৰ প্ৰথম ছেকেণ্ডত 10 মিটাৰ দ্বিতীয় ছেকেণ্ডত 4 মিটাৰ কাৰণ 16 বিয়োগ 10 মানে 6 মিটাৰ তাৰপিছত কিমান হ'ব তৃতীয় ছেকেণ্ডত কিমান হ'ব 18 মিটাৰ 18 পৰা 16 গ'লে 2 তাৰপিছত ছেকেণ্ডত কিমান হ'ব চতুৰ্থ ছেকেণ্ডত 19 বিয়োগ 18 1 এনেকৈ লাহে কমিছে সো এইটো হ'ল আমাৰ গতিশীল বস্তুৰ দ্ৰুতি সময়ৰ সৈতে হ্ৰাস পায় তেতিয়া এইডাল লেখ তাৰপিছত কি চাবা তোমালোকে আঁকি কি চাবা কিন্তু এইটো তেতিয়াহে পাৰিবা তাৰপিছত আমাৰ কি আছে চোৱা বেগ সময় লেখ কেনেকুৱা হ'ব বেগ সময় লেখ কেনেকুৱা হ'ব চাবা বেগ সময় লেখ মানে গম পাইছানে যেতিয়া কোনো এটা গতিশীল বস্তুৰ বাবে বেগ সময় লেখ বা গ্ৰাফ কোনো এটা গতিশীল বস্তুৰ বাবে বেগ সময় লেখে
সেই বস্তুটোৱে সময়ৰ সৈতে তাৰ বেগৰ কেনেদৰে পৰিৱৰ্তন কৰে তাক প্ৰদৰ্শন কৰে। কোনো এটা গতিশীল বস্তুৰ বাবে বেগ সময় লেখে সেই বস্তুটোৱে সময়ৰ সৈতে কেনেদৰে তাৰ বেগৰ পৰিৱৰ্তন তাক প্ৰদৰ্শন কৰে। তোমালোকে নিজে পঢ়ি চাবা। তাৰপিছত ইয়াৰ বাবে অংকন কৰা লেখত y অক্ষত বস্তুটোৰ বেগ আৰু x অক্ষত বস্তুটোৰ সময় দেখুওৱা হয়। বেগ সময় লেখৰ বাবে বেলেগ বেলেগ পৰিস্থিতি সাপেক্ষে বেলেগ বেলেগ লেখ অংকন কৰিব পাৰি। তলত তাৰ বিষয়ে আলোচনা কৰা হ'ল। তাৰপিছত আমাৰ নেক্সট পইণ্টটো আহি যাব সুষম বেগ বা স্থিৰ বেগেৰে গতি কৰা কোনো এটা গতিশীল বস্তুৰ বেগ সময় লেখ বা গ্ৰাফ। কি কৈছে চোৱা, সুষম বেগ বা স্থিৰ বেগেৰে গতি কৰা কোনো এটা গতিশীল বস্তুৰ বেগ সময় লেখ বা গ্ৰাফ। যেতিয়া এটা গতিশীল বস্তুৱে সুষম বেগেৰে গতি কৰে তেতিয়া ইয়াৰ বেগে সময়ৰ সৈতে সলনি হয়। যেনে কোনো এটা বস্তুৰ বেগ 5 মিটাৰ প্ৰতি ছেকেণ্ড আৰু সময় 0 ছেকেণ্ড, তেতিয়া কি হ'ব, ইয়াৰ বেগ সকলো সময়তে 5 মিটাৰ প্ৰতি ছেকেণ্ডে হ'ব। তাৰমানে তলত মই আৰু এটা ভালকৈ লিখি দিছোঁ কথাটো বুজিবলৈ। অৰ্থাৎ 0 ছেকেণ্ড সময়ৰ বেগ 5 মিটাৰ প্ৰতি ছেকেণ্ড হ'ব। তাৰমানে 1 ছেকেণ্ডত কিমান হ'ব আমি হিচাপ কৰোঁ, ইয়াত আমি 0 ছেকেণ্ড বুলি কৈছোঁ। তাৰমানে সময়টো 0 ছেকেণ্ড। তেতিয়া কেনেকুৱা হ'ব, এইটো কি হ'ল চোৱা, বেগটো হ'ল মিটাৰ, ইফালে দেখাইছোঁ আমি y অক্ষত, সময়টো x অক্ষত দেখাইছোঁ আৰু সময়টো কাৰ্চিন দিছোঁ, বেগটো কাৰ্চিন দিছোঁ। এতিয়া 1 2 3 4 এনেকৈ দেখাই দিছোঁ। এতিয়া সময়টো কি হৈছে চোৱা, 0 ছেকেণ্ডত সময়ৰ বেগ 5 মিটাৰ প্ৰতি ছেকেণ্ড হ'ব। 5 মিটাৰ আছে, কাৰণ কি স্থিৰ হৈ আছে। 0 ছেকেণ্ড মানে কি স্থিৰ। তাৰপিছত সুষম বেগৰ বাবে বেগ সময় লেখ সময় অক্ষ আৰু x অক্ষৰ সৈতে সমান্তৰাল হ'ব। অলপতে আলোচনা কৰিছে এইটো কথা, স্থিৰ হৈ থকা কনচেপ্টটো। তাৰপিছত হৈ গ'ল সুষম দ্ৰুতি বা স্থিৰ দ্ৰুতিৰ সময়ৰ সৈতে লেখডালত দেখুওৱা সুষম বেগৰ লেখৰ সৈতে একে হ'ব। কথাখিনি ভালদৰে চোৱা আৰু এবাৰ। সুষম দ্ৰুতি বা স্থিৰ দ্ৰুতিৰ সময়ৰ সৈতে লেখ, এইবাৰ আমি বেগ বুলি কৈছোঁ ন অলপতে ছবিটো, আৰু এইবাৰ মই কি কৈছোঁ তলত, সুষম দ্ৰুতি বা স্থিৰ দ্ৰুতিৰ সময়ৰ সৈতে লেখ ওপৰত দেখুওৱা সুষম বেগৰ লেখৰ সৈতে একে। তাৰমানে সুষম বেগ আৰু সুষম দ্ৰুতিৰ লেখ একে হ'ব। কেৱল সুষম বেগৰ ঠাইত আমি কি লিখিম, সুষম দ্ৰুতি বুলি লিখিম, বাকী একে। অৰ্থাৎ ই কেনেকুৱা হ'ব, স্থিৰ হ'ব, এনেকুৱা x অক্ষ সময় অক্ষৰ লগত সমান্তৰাল হ'ব। তাৰপিছত এইটো এটা ইম্পৰ্টেণ্ট পইণ্টেই কিন্তু। তাৰপিছত আহি গ'ল নেক্সটটো কি দিছোঁ চোৱা, বি সুষম বেগেৰে গতিশীল কোনো এটা বস্তুৰ যেতিয়া বস্তুটোৰ প্ৰাৰম্ভিক বেগ 0 হয়। প্ৰাৰম্ভিক বেগ 0ৰ পৰা আৰম্ভ কৰিছে, তো 0ৰ পৰা আৰম্ভ কৰি লাহে লাহে বাঢ়ি গৈছে। তো সুষম বেগত কি হ'ব, 1 ছেকেণ্ডত 1 মিটাৰ, 2 ছেকেণ্ডত 2 মিটাৰ, 3 ছেকেণ্ডত 3 মিটাৰ, এনেকৈ মই গোল গোল পইণ্ট দি দিছোঁ। তো এইকেইটা লগ লগাই দিলে এডাল আমি সৰল ৰেখা পাম। ইফালে বেগ, ইফালে সময়টো লিখা নাই। তাৰপিছত কি দিবা, C2 সুষম বেগেৰে গতিশীল কোনো এটা বস্তুৰ প্ৰাৰম্ভিক বেগ 0 নহ'লে, সুষম বেগেৰে গতিশীল কোনো এটা বস্তুৰ প্ৰাৰম্ভিক বেগ 0 নহ'লে, প্ৰাৰম্ভিক বেগ বেলেগ হ'ব পাৰে। যেনে কি হ'ব পাৰে চোৱা, ইয়াতে 2ৰ পৰা আৰম্ভ কৰিছোঁ, 2ৰ পৰা ষ্টাৰ্ট কৰিছে 2 মিটাৰৰ পৰা, আৰু কি হৈছে প্ৰাৰম্ভিক বেগ কি বুলি কৈছে 0 নহয়। আগৰখনত কি আছিল চোৱা, আৰম্ভণি ক'ৰ পৰা কৰিছিলা, 0ৰ পৰা। এইবাৰ 0ৰ পৰা নহয়, 2ৰ পৰা আৰম্ভ কৰিছোঁ। কথাটো একে হ'ব, ই কি হ'ব মাত্ৰ সৰলৰৈখিক হ'ব। সুষম বেগ মানে মনত ৰাখিবা সৰলৰৈখিক হ'ব। তাৰপিছত আহি গ'ল D2 সুষম বেগেৰে গতিশীল কোনো এটা বস্তুৰ বেগ সময় লেখ যদি বস্তুটোৰ অন্তিম বেগ 0 হয় আৰু প্ৰাৰম্ভিক বেগ 0তকৈ বেছি হয়। এইবাৰ কি হ'ব চাবা, ব্ৰেক মাৰা কণ্ডিশ্যনটো, স্পীডত গৈ থকা বস্তুটোৱে যদি ব্ৰেক মাৰে তেতিয়া কি হ'ব, ৰখি যাব। ৰখি গ'লে তাৰ অন্তিম বেগ 0, কিন্তু আৰম্ভণি বেগটো 0 নহয়, আৰম্ভণি বেগটো সি কিবা এটা থাকিব। সুষম বেগেৰে গতিশীল কোনো এটা বস্তুৰ বেগ সময় লেখ যদি বস্তুটোৰ, মানে অকণমান আগতে যে মই কৈছিলোঁ B2ত 0ৰ পৰা ষ্টাৰ্ট কৰা, অকণমান আগতে দেখাইছিলোঁ নহয় B2ত 0ৰ পৰা ষ্টাৰ্ট কৰা, তো সেইটোৰ লগত এইটো বিপৰীত। ইয়াত কি হৈছে চাবা, ইয়াত ষ্টাৰ্ট কৰিছে 5ৰ পৰা, কিন্তু সুষম নহয়। সুষম হ'লে কি হ'ব, সমান দূৰত্ব, যে 5 মিটাৰ 1 ছেকেণ্ডত আহিল, 5 মিটাৰৰ পৰা কিমান আহি গ'ল
4 আহি গ'ল, তাৰপিছত 3 আহি গ'ল, তাৰপিছত 2 আহি গ'ল, তাৰপিছত 1 আহি গ'ল, তাৰপিছত 0 আহি গ'ল। তাৰমানে 1 ছেকেণ্ডত কিমান 1 মিটাৰ কেইটাৰ দূৰত্ব কমি আহিছে, বেগ কমি আহিছে। তাৰপিছত কি আছে, বিষম বেগেৰে গতিশীল কোনো এটা বস্তুৰ বেগ সময় লাগে, এইটোত পিয়ৰলি বিষম, ইয়াত সুষম। ইয়াত কি হ'ব, জিগজাগ হ'ব। ইয়াত কেনেকুৱা হ'ব চোৱা, প্ৰথম 0ৰ পৰা ষ্টাৰ্ট কৰিছোঁ, 0ত 1 ছেকেণ্ডত কিমান গ'ল, 4 মিটাৰ গ'ল। তাৰপিছত 2 নম্বৰ ছেকেণ্ডত কিমান গ'ল, কমি আহিল তাৰ দূৰত্বটো, স্পীডটো কমি আহিল, মানে অতিক্ৰম কৰা বেগটো কমি গ'ল, তাৰমানে সৰণৰ পৰিমাণ কমি গ'ল, তাৰমানে 2 আহি গ'ল, তাৰপিছত আকৌ কিমান গ'ল 3। তো এনেকৈ উঠা নামা হয়, তোমালোকে যেনেকৈ মন যায় আঁকিব পাৰিবা। অ'কে, তাৰপিছত আহি গ'ল ত্বৰণৰ কনচেপ্টটো। বিষম গতিৰে গতিশীল কোনো এটা বস্তুৰ সময়ৰ সৈতে বেগৰ পৰিৱৰ্তন হৈ থাকে, যেনে ষ্টেচন এৰি যোৱা এখন ৰেলগাড়ীৰ সময়ৰ সৈতে বেগৰ পৰিৱৰ্তন হয়। সময়ৰ সৈতে বেগৰ পৰিৱৰ্তন বুজাবলৈ ব্যৱহাৰ কৰা ভৌতিক ৰাশিক ত্বৰণ বুলি জনা যায়। ত্বৰণৰ সংজ্ঞাটো কি চাবা, প্ৰত্যেক সময়ত কোনো এটা বস্তুৰ পৰিৱৰ্তন হোৱা বেগক ত্বৰণ বোলে। বা একক সময়ত, মই অকণমান পিছত কৈ দিছোঁ শুনিবা, গাণিতিকভাৱে ত্বৰণ মানে কি, বেগৰ পৰিৱৰ্তন হৰণ সময়, বেগৰ পৰিৱৰ্তনৰ হাৰকে হৰণ বোলে। এটা এটা হাৰ বুলি এটা শব্দ আছে। হাৰ মানে কি, বেগক আমি কি কৰিম, পৰিৱৰ্তনটোক আমি কি কৰিম, সময়ৰ সৈতে হৰণ কৰি দিম, তেতিয়া আমাৰ কি হয়, হাৰ বুলি বুজায়। এতিয়া ধৰা হ'ল কোনো এটা বস্তুৰ প্ৰাৰম্ভিক বেগ সমান ইউ, অন্তিম বেগ কিমান বুলি ক'লোঁ, ভি। অ'কে, এতিয়া প্ৰাৰম্ভিক বেগ কিমান দিলোঁ, ইউ, অন্তিম বেগ দিলোঁ ভি। ইউৰ পৰা ভি পাবলৈ প্ৰয়োজনীয় সময় আমাক লাগে টি। এতিয়া ত্বৰণ এই মানে কিমান হ'ব, ভি মাইনাছ ইউ বাই টি। কিয় ভি মাইনাছ ইউ বাই টি বুলি ক'লোঁ, ভি মানে অন্তিম বেগ, ইউ মানে প্ৰাৰম্ভিক বেগ। সময়ৰ পৰিৱৰ্তন মানে কি, যে অন্তিম বেগৰ পৰা প্ৰাৰম্ভিক বেগ বিয়োগ কৰি দিলে আমি কি পাম, সময়ৰ পৰিৱৰ্তন পাম। বুজি পাইছেনে? সময়ৰ পৰিৱৰ্তন পাবলৈ হ'লে আমি কি কৰিব লাগিব, অন্তিম বেগৰ পৰা প্ৰাৰম্ভিক বেগ বিয়োগ কৰিব লাগিব, তেতিয়া আমি পৰিৱৰ্তনটো পাম। তাৰপিছত এৰ তলত 1 দি বজ্ৰ পূৰণ কৰি দিলোঁ কোণাকণিকে, তো ভি মাইনাছ ইউ পূৰণ 1, এই এটা গোটা ৰাশি অখণ্ড সংখ্যাৰ তলত 1 থাকিব, আমি জানো সকলো অখণ্ড সংখ্যাৰ তলত ইয়াক অখণ্ড বুলি ধৰিছোঁ। আৰু এ পূৰণ টি কোণাকণি পূৰণ কৰিলে, তাৰপিছত ভি মাইনাছ ইউ সমান এ টি, ভি সমান মাইনাছটো ইফালে নিলে প্লাছ হৈ যাব, ইউ প্লাছ এ টি হৈ গ'ল। তাৰপিছত আমাৰ নেক্সট পাৰ্টটোত আহোঁ আমি, যদি কোনো এটা বস্তুৰ বেগৰ পৰিৱৰ্তন শূন্য হয় বা বেগ শূন্য হয়, তেন্তে তাৰ ত্বৰণ শূন্য হয়। কথাখিনি আৰু এবাৰ কৰিছোঁ, শুনা তোমালোকে। যদি কোনো এটা বস্তুৰ বেগৰ পৰিৱৰ্তন শূন্য হয় বা বেগ শূন্য হয়, তেন্তে তাৰ ত্বৰণ শূন্য হয়। বুজি পাইছা? কাৰণ বেগৰ পৰিৱৰ্তনক কিহেৰে হৰণ কৰোঁ, সময়ৰে হৰণ কৰোঁ। গতিকে তাত যদি ওপৰৰ মানটো শূন্য হয়, তলত তুমি সময় থাকিলেও কি হ'ব, ৰিজাল্টটো 0 হ'ব। ত্বৰণ এটা ভেক্টৰ ৰাশি, কাৰণ ত্বৰণ মানে বেগৰ পৰিৱৰ্তনৰ হাৰ, বেগ এটা ভেক্টৰ ৰাশি। অ'কে, তাৰমানে বেগ থাকে, বেগটো এটা ভেক্টৰ ৰাশি, গতিকে বেগৰ পৰিৱৰ্তন হাৰ মানে আল্টিমেটলি ত্বৰণ, আৰু ত্বৰণটো ভেক্টৰ ৰাশি হ'ব, কাৰণ ই বেগৰ পৰা ওলাইছে। ধনাত্মক ত্বৰণ মানে কি চাবা, যদি কোনো এটা গতিশীল বস্তুৰ গতিৰ দিশত বেগ সময়ৰ সৈতে বৃদ্ধি হয়, তেন্তে সেই ত্বৰণক ধনাত্মক ত্বৰণ বোলে। এ সমান ভি মাইনাছ ইউ বাই টি, এ সমান ধনাত্মক। এতিয়া চাবা, ধনাত্মক ত্বৰণ মানে কি চাবা, যদি কোনো এটা গতিশীল বস্তুৰ গতিৰ দিশত বেগ সময়ৰ সৈতে বৃদ্ধি হয়, তেন্তে সেই ত্বৰণক ধনাত্মক ত্বৰণ বোলে। আমি ত্বৰণ এ মানে কি পাইছোঁ, ভি মাইনাছ ইউ বাই টি। এতিয়া এই মানটো ধনাত্মক হ'ব, ৰিজাল্টটো মাইনাছত নাহে। মাইনাছত কেতিয়া নাহিব চোৱা, সময়টো নিগেটিভ নহয়েই, তোমালোকে জানা সময়ৰ মান নিগেটিভ নহয়। কিন্তু এতিয়া দূৰত্বটো নিগেটিভ কেনেকৈ হ'ব, বেগৰ পৰিৱৰ্তনটো কেনেকৈ নিগেটিভ হ'ব চোৱা। ভিটো ছাপ'জ 10 আৰু ইউটো 5, 10 বিয়োগ 5 কিমান, ধনাত্মক, 5 হৈ গ'ল, যোগ 5, 10 বিয়োগ 5 মানে যোগ 5। বুজিব পাৰিছা? গতিকে ভি মাইনাছ ইউটো কি হৈ গ'ল, আমাৰ ইয়াতে পজিটিভ হৈ গ'ল। ইয়াত তলত লিখিছোঁ অন্তিম বেগ গ্ৰেটাৰ দেন প্ৰাৰম্ভিক বেগ, ভি গ্ৰেটাৰ দেন ইউ। এতিয়া নেক্সট পাৰ্টটো মই ছবি আঁকি দিছোঁ চোৱা, গাড়ী এখন এৰ পৰা বি লৈ গৈছে, গতিৰ দিশটো এৰ পৰা বি লৈ কাৰ চিন, ত্বৰণৰ দিশটো ইফালে, গতিকে আমাৰ কি হৈছে, এইটো ধনাত্মক ত্বৰণ। এতিয়া ঋণাত্মক ত্বৰণটো কি চাবা, যদি কোনো এটা বস্তুৰ সময়ৰ সৈতে বেগ হ্ৰাস পায়, তেন্তে সেই ত্বৰণক কি বোলে, ঋণাত্মক ত্বৰণ বোলে। এতিয়া এইটোৰ উদাহৰণ গাড়ীখন কেনেকুৱা চাবা, এখন গাড়ীয়ে লাহে লাহে স্পীড বঢ়াই আছে সন্মুখৰ পৰাই, তাৰ ফলত কি হ'ব, সেই স্পীড বঢ়োৱাৰ ফলত কি হ'ব কোৱা, সেই স্পীড বঢ়োৱাৰ ফলত গাড়ীখনে যিফালে গৈ আছে সিফালে তাৰ কি হ'ব, বেগ বাঢ়ি যাব, বেগ বঢ়ালে।
বুজিব পাৰিছা গতিকে সেই ত্বৰণটো কি হ'ব ধনাত্মক ত্বৰণ হ'ব ঋণাত্মক ত্বৰণ কেতিয়া হ'ব যেতিয়া গাড়ীখনে ব্ৰেক মাৰে কোনোবা এখন গাড়ী গৈ আছে তেতিয়া ব্ৰেক মাৰি দিলে তেতিয়া তাৰ কি হ'ব ঋণাত্মক ত্বৰণ হ'ব কিয় হ'ব আমি এতিয়াই গণিতিকভাৱে বুজিব পাৰিম ঋণাত্মক ত্বৰণ কি হ'লে কি হ'ব চাবা a সমান v - u/t v মানে অন্তিম বেগ u মানে প্ৰাৰম্ভিক বেগ t মানে সময় এতিয়া ঋণাত্মক হ'ব লাগিব মানটো অলপতে কৈছোঁ ধনাত্মক হোৱা ধনাত্মক কেতিয়া হ'ব যদি v2 ডাঙৰ হয় u2 সৰু হয় এবাৰ যদি ওলোটা হয় v2 যদি ডাঙৰ সৰু হয় u2 যদি ডাঙৰ হয় তেতিয়া কি হ'ব তেতিয়া তাৰ মানটো ঋণাত্মক হ'ব তে v is greater less than u মানে u is কি লিখিছোঁ yes অন্তিম বেগ is less than প্ৰাৰম্ভিক বেগ v is less than u মই লিখোঁতে v যেন হৈছে u যেন হৈছে বাৰু যি নহওক এতিয়া গতিৰ দিশটো এবাৰ কি হ'ব গতিৰ দিশ বেলেগ আৰু ত্বৰণৰ দিশ বেলেগ হা যেটো মন্থৰণ বুলি কয় ঋণাত্মক ত্বৰণ বা মন্থৰণ এতিয়া ত্বৰণৰ একক কি হ'ব চাবা ত্বৰণে মানে বেগৰ পৰিৱৰ্তন হৰণ সময় বেগৰ একক হ'ল এককৰ কথা আমি আলোচনা কৰোঁ এইটো বৰ ইম্পৰ্টেণ্ট টপিক তোমালোকে মন দি শুনিবা ত্বৰণ a মানে বেগৰ পৰিৱৰ্তন মানে কি কৈছিলোঁ v - u/t এতিয়া বেগৰ একক লাগিব ওপৰত বেগ থাকিল বেগৰ একক কি মিটাৰ বাই ছেকেণ্ড সময়ৰ একক ছেকেণ্ড এইবাৰ ওপৰত মিটাৰ বাই ছেকেণ্ড ভগ্নাংশ থাকিল আৰু তলত ছেকেণ্ডৰ তলত 1 আছে আমি ভগ্নাংশৰ এই পূৰণ কৰা জানো নহয় কি হ'ব তেতিয়া 1টো ওপৰত যাব আৰু ছেকেণ্ডটো তলৰ ফালে আহি যাব উলটি যাব এতিয়া তলত 2টা ছেকেণ্ড হৈ গ'ল 2টা বস্তু পূৰণ কৰিলে একে কৰিলে ওপৰত পাৱাৰ কিমান আহে 2 আহে তো ছেকেণ্ড স্কুৱেৰ ওপৰত মিটাৰ বাই ছেকেণ্ড স্কুৱেৰ হৈ গ'ল বুজিব পাৰিছা এইটো ইম্পৰ্টেণ্ট কনচেপ্ট তাৰপিছত আমি নেক্সট পইণ্টলৈ আহোঁ নেক্সট পইণ্টটো হ'ল চাবা মই পঢ়ি দিছোঁ আমি জানো যে ত্বৰণ হ'বলৈ বেগৰ পৰিৱৰ্তন হ'ব লাগে ত্বৰণ সমান অন্তিম বেগ প্ৰাৰম্ভিক বেগ হৰণ সময় এইবাৰ এটা ছবি আঁকি দিছোঁ চোৱা ঘূৰণীয়া এটা বৃত্তাকাৰ পথ কেন্দ্ৰ আৰু কাৰচিন দিছোঁ কেন্দ্ৰৰ দিশে তাৰমানে কেন্দ্ৰৰ দিশত কি লিখি দিছোঁ কাৰচিন ত্বৰণৰ দিশ দিছোঁ এইটো কি কথা চাবা দেই যেতিয়া বস্তু এটা বৃত্তাকাৰ পথত স্থিৰ গতিৰে অৰ্থাৎ সুষম দ্ৰুতিৰে গতি কৰে তেতিয়া ইয়াৰ বেগ প্ৰতি মুহূৰ্তত সলনি হয় কাৰণ গতিৰ দিশ প্ৰতি মুহূৰ্তত সলনি হৈ থাকে মই আৰু এবাৰ কৰিছোঁ চোৱা যেতিয়া বস্তু এটাই বৃত্তাকাৰ পথত স্থিৰ গতিৰে অৰ্থাৎ সুষম দ্ৰুতিৰে গতি কৰে তেতিয়া ইয়াৰ বেগ প্ৰতি মুহূৰ্তত সলনি হয় কাৰণ গতিৰ দিশ প্ৰতি মুহূৰ্তত সলনি হৈ থাকে কাৰণ তোমালোকে জানা গতিৰ দিশ যদি সলনি হৈ থাকে তেতিয়া কি হ'ব বেগটো সলনি হৈ থাকিব কিন্তু মানটো একে থাকিব তাৰমানে বেগ কি আছিল বেগ আছিল প্ৰতি সময়ত হোৱা হৰণ এতিয়া যদি দিশটো যদি সলনি হৈ থাকে নিশ্চয় তাৰ কি হ'ব বেগ সলনি হৈ থাকিব সেয়েহে এই ক্ষেত্ৰত বেগৰ পৰিৱৰ্তন নোহোৱাকৈ ত্বৰণ হৈ থাকিব মন দি চাবা বেগৰ মানৰ পৰিৱৰ্তন হোৱা নাই কিন্তু দিশৰ পৰিৱৰ্তন হৈ আছে গতিকে কি হৈছে বেগৰ পৰিৱৰ্তন মানে কি সময়ৰে হৰণ কৰি দিলে আমি ত্বৰণ পাইছোঁ তাৰমানে মানটো একে আছে বাট ডিৰেকশ্যন ইজ চেঞ্জিং চ' তাৰমানে আমি তাতে কি পাম ত্বৰণ পাম আৰু ত্বৰণৰ দিশটো কি হ'ব কেন্দ্ৰৰ দিশত হ'ব ইয়াত বেগৰ মান স্থিৰ থাকে কিন্তু দিশৰ পৰিৱৰ্তন হবে ইয়াক ত্বৰণৰ পৰিৱৰ্তন হয় তোমালোকে এইটো কনচেপ্ট বুজি ল'বা পিছত লাগিলে মোক সুধিবা এতিয়া আমাৰ লকডাউন চলি আছে যি নহওক এইটোত আমাৰ পইণ্ট এটাই যে বেগৰ মান সলনি নোহোৱাকৈ ত্বৰণ হ'ব পাৰেনে তোমালোকে ক'ব পাৰে কেনেকৈ বৃত্তাকাৰ পথত তাত দিশৰ সলনি হৈ থাকিব অ'কে তাৰপিছত আমাৰ নেক্সট কনচেপ্টটো হৈ গ'ল সুষম ত্বৰণ মানে কি সুষম ত্বৰণ মানে জানাই একে সুষম বেগ সুষম দ্ৰুতি যদি কোনো এটা গতিশীল বস্তুৰ বেগৰ পৰিৱৰ্তন সমান সময়ৰ অন্তৰালত সমান পৰিমাণৰ হয় তেন্তে ইয়াত হোৱা ত্বৰণক সুষম ত্বৰণ বোলে উদাহৰণস্বৰূপে ওপৰৰ পৰা তললৈ সৰি পৰা এটা শিল সমান মিহি এঢলীয়া পৃষ্ঠ এখনত বাগৰি যোৱা এটা বল এঢলীয়া মিহি হেলনীয়া ঠাইত যদি তক্তা এখন বা পকাৰ ওপৰেৰে বল এটা বাগৰি যায় তেতিয়া আমি সুষম ত্বৰণ হয় বুলি কওঁ বিষম ত্বৰণ মানে কি সমান সময়ৰ অন্তৰালত যদি কোনো এটা গতিশীল বস্তুৰ বেগ সমান পৰিমাণৰ সলনি নহয় তেন্তে ইয়াক আমি কি বুলি ক'ম বিষম ত্বৰণ বুলি ক'ম সুষম ত্বৰণৰ ওলোটা যেনে বাছ স্থানত প্ৰৱেশ কৰা এখন বাছ বা বাছ স্থানৰ পৰা প্ৰস্থান কৰা মানে ওলাই যোৱা এখন বাছৰ ত্বৰণ যি নহওক আজিলৈ আমাৰ এইখিনি থাকিল ইয়াৰ পিছত আমি কেলকুলেশ্যনবিলাক চাম আৰু দুই এটা সৰু সংজ্ঞা সুষম বৃত্তীয় গতিৰ কনচেপ্ট আমি আলোচনা কৰিম তো আজিলৈ ইয়াতে সামৰোঁ তোমালোকে ভালদৰে পঢ়িবা বুজি নাপালে মোক সুধিবা ভালদৰে নিজৰ যত্ন ল'বা দেই